বিজেপিময় পৰিৱেশ, চাৰিওফালে এনডিএৰ পৰিৱেশ। আমি ৰাইজক সেৱা কৰিছিলোঁ, সেৱা কৰাৰ কাৰণে চাগে অলপ ক'ৰবাত আমি এচিভ কৰিছিলোঁ বা ক'ৰবাত আমি ৰাইজক সেৱা কৰিব পাৰিছিলোঁ। সেইকাৰণে হাজাৰ হাজাৰ লাখ লাখ জনতা ওলাই আহিছে আমাক আশীৰ্বাদ কৰিবলৈ। এই আশীৰ্বাদ আমাৰ মূল। এই আশীৰ্বাদ তেওঁ আমাৰ ঘৰৰ মুৰব্বী, তেওঁ যিটো সিদ্ধান্ত লৈছে আমি সকলোৱে তেওঁক সন্মান কৰিছোঁ। প্ৰতীক বৰদলৈ সম্পৰ্কে কি কয়? তেওঁ কংগ্ৰেছতে আছে এতিয়া। প্ৰতীক উঠি আহিছে, প্ৰতিটো নিজৰ সিদ্ধান্ত, কাৰণ তেওঁ এতিয়া যথেষ্ট ডাঙৰ হৈছে, সৰু হয়তো থকা নাই। গতিকে তেওঁ যিটো সিদ্ধান্ত ল'ব মই তেওঁকে সন্মান কৰিম। নিজৰ আপোনালোকৰ মিত্ৰ দলৰ প্ৰদীপ হাজৰিকা আছে, অখিল গগৈ আছে, কোন প্ৰত্যাহ্বান জনাব? ইয়াত অখিল গগৈ বুলি নহয়, ইয়াত যিমানজন প্ৰতিদ্বন্দ্বী আমাৰ ইয়াত থাকিব ইতিমধ্যে প্ৰত্যেকজনে প্ৰতিদ্বন্দ্বী। ইয়াত কোনো অখিল বুলি স্পেচিয়েল কোনো প্ৰতিদ্বন্দ্বী শিৱসাগৰত নাই। পুষ্পবৃষ্টি কৰিছে আজি ৰাইজে পুষ্পবৃষ্টি কৰিছে। তাৰ ফল আপোনাক দলে দিলে। আগন্তুক সময়ত কি কৰিব ৰাইজে, যিহেতু আপোনাৰ ওপৰত এতিয়া? নিশ্চয় আমাৰ শিৱসাগৰ সমষ্টিৰ উন্নয়নে হৈছে আমাৰ মূল লক্ষ্য। অখিল গগৈ এতিয়াও আপোনাক অত্যন্ত আগ্ৰাসীভাৱে আচলতে সমালোচনা কৰি আছে, তেওঁক কি ক'ব? অখিল গগৈ জানে অখিল গগৈ মোৰ হাতত হত্যা হ'ব। ৰাজনৈতিকভাৱে তেওঁক এইবাৰ মই হত্যা কৰিমেই। প্ৰত্যাহ্বান অখিল গগৈ ৰাজনৈতিকভাৱে হত্যা কৰিমেই, তেওঁ কোনো ফালৰ পৰা বাচিব নোৱাৰে। 1925 মোৰ দেউতা আহিছে, ইয়াৰে জন্ম কৰ্ম ইয়াতে, আমাৰ মাতৃভূমি জন্মভূমি ইয়াতে আছে। সেইকাৰণে এইবিলাক কথাটো কোনো গুৰুত্বহীন কথা এটা আছে। গুৱাহাটী চেণ্ট্ৰেল সমষ্টিৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে, কেনেদৰে ৰাইজ আমাৰ লগত আছে, ভাৰতীয় জনতা পাৰ্টিৰ লগত ৰাইজ আছে। ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা আপোনাবিলাক জানে, সক্ৰিয় কাৰ্যকৰ্তা, সমৰ্পিত কাৰ্যকৰ্তা। তো আমাৰ তাতে কাৰ্যকৰ্তা সংগঠন আছে। এই সংগঠনৰ জোৰত, ৰাইজৰ জোৰত আমি আগবাঢ়ি যাওঁ। আপোনাৰ এইটোতো স্বাভাৱিক মানুহবিলাক কথাটো ক'ব, কিন্তু আমাৰ কাৰণে সেইটো বৰ গুৰুত্ব কথাটো নহয়। আমি সেইটো গুৰুত্বহীন কথাটো ভাবিছোঁ, এইটো ব্যৰ্থ এটা চিন্তা। আৰু এটা কথা প্ৰায় ওলাই আছে যে আপুনি অনা অসমীয়া, আপুনি বাহিৰৰ পৰা আহিছে, এইটো প্ৰত্যাহ্বান কেনেকৈ আপুনি? প্ৰত্যাহ্বান একো নাই, মই অসমীয়া। 1925 মোৰ দেউতা আহিছে, ইয়াৰে জন্ম কৰ্ম ইয়াতে, আমাৰ মাতৃভূমি জন্মভূমি ইয়াতে আছে। সেইকাৰণে এইবিলাক কথাটো কোনো গুৰুত্বহীন কথা এটা আছে। প্ৰথমতে ৰাতিপুৱা ভগৱানৰ ওচৰত মাৰ গাঁৱৰ নামঘৰৰ সেৱা লৈ ইয়ালৈ আহিছোঁ দেৱী মাৰ চৰণত। বাকী মায়ে যি কৰিব তেওঁৰ ওপৰত, এখেতসকল আমাৰ প্ৰতি সহানুভূতি দেখাই, আমাৰ দলৰ প্ৰতি সমৰ্থন থকা আমাৰ দলীয় ব্যক্তি বা ৰাইজ, মানুহৰ আশীৰ্বাদটো বহুত দৰকাৰ। গতিকে মই তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। মোৰ লাগিছে যে অনুমান হৈছে যে ৰাইজৰ আশীৰ্বাদে হওক বা ভগৱানৰ আশীৰ্বাদতে হওক, আমাৰ খুব ধুনীয়াকৈ ইলেকশ্যন পাৰ হৈ যাব। আমি এজিপিৰ লগত কথা পাতি আছোঁ আৰু শিৱসাগৰত আমি ডেফিনেটলি, শিৱসাগৰৰ ৰাইজে এইবাৰ কৈছে যে আমি এজন চৰকাৰী পক্ষৰ বিধায়ক বিচাৰোঁ। সেইকাৰণে আমাৰ কিবা এটা আমি দলীয় সিদ্ধান্ত অহাকালি ল'ম, কিন্তু এতিয়ালৈকে আমি একো লোৱা নাই। কিবা এটা আমি সিদ্ধান্ত ল'ম, কাৰণ শিৱসাগৰৰ ৰাইজে বিচাৰিছে যে এইবাৰ এজন চৰকাৰৰ পক্ষৰ বিধায়ক হওক, এজিপিৰে হওক বিজেপিৰে হওক। এজিপিৰ বিধায়কজন বা বিজেপিৰ বিধায়ক তেওঁলোকে ৰাইজে বিচাৰিছে। সেইকাৰণে আমি কৌশলগতভাৱে অহাকালি কিবা এটা সিদ্ধান্ত আমি গ্ৰহণ কৰিম। এতিয়ালৈকে আমি অতুল বৰা ডাঙৰীয়া বা এজিপিৰ সৈতে আলাপ আলোচনা কৰি আছোঁ, চূড়ান্ত সিদ্ধান্ত আমি লোৱা নাই। মানুহে বাউণ্ডাৰী মাৰে, মোৰ বাউণ্ডাৰী মাৰি ভাল নালাগে, মই একেবাৰে ছিক্সাৰ মাৰি দিওঁ। তাৰমানে যিমান কওঁ তাতকৈ অলপ বেছিকৈ কৰোঁ, তাতকৈ কম নকৰোঁ। যোৱাবাৰ আমাৰ মহিলাসকলক আমি 10,000কৈ টকা দিলোঁ। এইবাৰ আমি কিমান দিব লাগিব? এইবাৰ 25,000 টকা আমি দিব লাগিব। এইবাৰ আপোনালোকক আমি দালি, চাউল, নিমখ, চেনি দিলোঁ। অহাবাৰ আমি লগত মিঠাতেলো আপোনালোকক আমি দিম। আৰু এইবাৰতো 100 টকা ললোঁ, অহাবাৰতো দুখীয়া মানুহৰ পৰা 100 টকাটো নলওঁ। যা যি হ'ব হ'ব, ভাল হ'ব নে বেয়া হ'ব?
আৰু এটা কথা যি আপোনালোকক ক'লো, এইবাৰৰ পৰা ল'ৰা আৰু ছোৱালী স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে সকলোকে পঢ়োৱাৰ দায়িত্ব আমাৰ মাক বাপেকে ল'ব নালাগে, সকলোকে বিনা পইচাত পঢ়োৱাৰ দায়িত্ব আমাৰ। আৰু এইবাৰ কি কৰিব লাগিব, য'তে যাওঁ মই আশীৰ্বাদ যাত্ৰাত সৰু সৰু বাচ্চাবিলাকে মোক কয় মামা এখন চাইকেল দিয়ক। সেইকাৰণে ডাঙৰবিলাকৰ লগতে ভোট নাথাকা সৰু সৰু বাচ্চাবিলাককো এখন এখন চাইকেল দিব লাগিব। ভাল হ'ব নে বেয়া হ'ব? আৰু যিবিলাকে ঘৰ পাবলগীয়া আছিল নাই পোৱা, যোনে অৰুণোদয় পাবলগীয়া আছিল নাই পোৱা, সকলোৱে চিন্তা নকৰিব, সকলোকে ঘৰ আৰু অৰুণোদয় দিয়াৰ দায়িত্ব মূৰৰ ওপৰত আমি সকলোকে দিয়াৰ ব্যৱস্থা কৰিম। চাহ বাগিচাত এইবাৰ মাটি দিয়াৰ কাম আৰম্ভ কৰিছো। মাটিৰ পট্টাৰ লগতে ঘৰ বনাবৰ কাৰণেও 1.5 লাখ টকা মাটিও পাব, ঘৰো পাব, একেলগে সকলো সুবিধা পাব। যোৱাবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলো। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। যোৱাবাৰ 1 লাখ বুলি কওঁতে 1.5 লাখ পালো, এইবাৰ 2 লাখ বুলি কওঁতে কিমান পায় মই নাজানো, 2 লাখটো ক্ৰছ কৰি দিম। ইন্দিৰা গান্ধীৰ ভোটাৰক মই কম বোলে আপোনালোকে যেনেকুৱা আগে আমাৰ প্ৰতিদ্বন্দ্বীক 5 বাৰ হৰুৱাইছে, এইবাৰ 6 নম্বৰ বাৰ ৰেকৰ্ড ভোটে হাৰাই দিব। আর যে উঠিব নোৱাৰে। আর আজমল ফ্যামিলি এই সিটটো আছে, আজমল ফ্যামিলি কাম কৰি আছে, আজমল ফ্যামিলিয়ে শিক্ষাৰ ওপৰত কাম কৰিছে, আজমল ফ্যামিলি এডুকেশ্যনৰ ওপৰত কাম কৰি আছে, আজমল ফ্যামিলিয়ে মেডিকেলৰ ওপৰত কাম কৰি আছে, আজমল ফ্যামিলিয়ে ইঞ্জিনিয়াৰিঙৰ ওপৰত কাম কৰি আছে, আজমল ফ্যামিলিয়ে সায়েন্সৰ ওপৰত কাম কৰি আছে। এই সব শিক্ষাৰ কাৰণে ইউথ আমাৰ লগত আছে। ইউথ লাখ লাখ ইউথ ওলাই আহিব, চবে আমাক ভোট দিব। আর আমি জানো যে আমি 20 বছৰৰ পৰা কাম কৰিছোঁ। লুণ্ঠন ৰাজক আমি চান্স দিয়া নাই। একবাৰ হৰুৱাইছোঁ, 2 বাৰ, 3 বাৰ, 4 বাৰ আমি হৰুৱাইছোঁ। এইবাৰ 5 নম্বৰ বাৰ হ'ব। লুট লাজ কৰাৰ কোনো চান্সই নাপাব, আমি চান্সই নিদিওঁ। এইটো আমিতো নকওঁ, ওপৰৰ ওপৰত সিসকলে কিমান জাৰিব পাৰে এই হিচাপে মানুহে ভোট দিব। জয়ন্ত দাস ডাঙৰীয়াই বিজেপিৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা আছিল। ক'ব গ'লে যিহেতু তেওঁ পদত্যাগ কৰিলে, আছিল বুলি কৈছোঁ মই এই মুহূৰ্তত। তেখেতে 2013 চনত বিজেপি এৰি গৈছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া সভাপতি আছিলে। মই ফণী সন্ধ্যানাথ শৰ্মা তেতিয়া সাংগঠনিক সাধাৰণ সম্পাদক। আমাৰ দলৰ বহু কাৰ্যকৰ্তাই তেখেতৰ ঘৰত ৰাতিপুৱাৰে পৰা আমি ঘেৰাও কৰি আছিলোঁ যাতে তেওঁ বেলেগ দলত যোগদান কৰিব নোৱাৰে। 3-4 ঘণ্টা আমি একেলগে তেওঁৰ লগত কথা বতৰা পাতি, পৰিয়ালৰ কথা বতৰা পাতি আমি তেখেতক মানে গাৰ্ডিয়ান নিচিনা কৰি আছিলোঁ। কিন্তু আমাৰ চকুত ধূলি মাৰি কোনোবা পাকত তেখেত আমাৰ মাজৰ পৰা ওলাই গুচি গ'ল, ৱাল পাৰ হৈ কিনে। মূল গেটেৰেও যোৱা নাই। মূল গেটেৰে নগৈ তেখেতে অগপ দলত যোগদান কৰিলে। আমি তেতিয়া একো কৰিব লগা নাছিল, কাৰণ আমি বহুত সময় বিচাৰিলোঁ, তাৰপিছত বিচাৰি নাপালোঁ। তাৰপিছত আমি গম পালোঁ কিছু সময় পিছত তেওঁ এজিপিত যোগদান কৰিলে। তাৰপিছত 2016 চনত তেওঁ পুনৰ ঘূৰি আহিছে আমাৰ দলত। মই পাৰ্থক্য বাছনি সন্দৰ্ভত যিটো সিদ্ধান্ত, যিটো অবিচাৰ, সেইটো সন্দৰ্ভত মই কৈছিলোঁ। ইতিমধ্যে যোৱাকালি ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি শ্ৰী বিদীপ শইকীয়া ডাঙৰীয়াই ৰাজহুৱাকে তেখেতে মোৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে অনুৰোধ জনোৱা পৰিপ্ৰেক্ষিতত আৰু ভৱিষ্যতৰ দিনত দলৰ হৈ কাম কৰিবলৈ দলৰ দায়িত্ব দিয়া পৰিপ্ৰেক্ষিতত মোৰ সিদ্ধান্ত মই সলনি কৰিছোঁ আৰু দলৰ হৈ সেৱা আগবঢ়াবৰ কাৰণে হেৰি কৰিলোঁ। আৰু আশা ৰাখিছোঁ দলৰ মাজেৰেও যাতে মই আহি থকা দিনত ৰাইজৰ কাষত আৰু ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যত্ন কৰিম। যিখিনি মোৰ সপোন আছিল বা BPক লৈ যিখিনি মোৰ প্ৰয়াস আৰু প্ৰচেষ্টা আধৰুৱা আছিল, সেইখিনি ৰাইজৰ সহযোগত, ৰাইজৰ আশীৰ্বাদত, দল আৰু চৰকাৰৰ সহযোগত যাতে মই কৰিব পাৰোঁ,
এইখিনি মই প্ৰয়াস চলাম। এতিয়াও 200-300 গাড়ী ৰাস্তাত ফাঁচি আছে, পুলিচে আহিবই দিব পৰা নাই, গোটেই ৰাস্তা জাম হৈ আছে। আমাৰ এতিয়াও 4 ভাগৰ 3 ভাগ মানুহ আহিব পৰাই নাই ইয়ালৈকে। আপোনালোকে আশীৰ্বাদ কৰিব আৰু সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। গৌৰৱ গগৈ নেতৃত্বত, জিতেন্দ্ৰ সিঙৰ নেতৃত্বত, মল্লিকাৰ্জুন খাৰ্গে ছাৰ, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত এক শক্তিশালী অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ যাতে এখন শক্তিশালী চৰকাৰ আমি গঠন কৰিব পাৰোঁ, জনসাধাৰণক আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আমাক আশীৰ্বাদ দিব। আমাৰ কাৰো লগত প্ৰতিদ্বন্দ্বিতা আমিও ক'ব খুজিছোঁ যে আমাৰ বিৰোধী চৰকাৰ হ'লে আমি সুশাসন দিম, জনসাধাৰণে ন্যায় পাব। এনেকৈ যিবোৰ জনকল্যাণকামী আঁচনিৰ ধন কৰি ল'বৰ কাৰণে তেওঁলোকে চেণ্ডেল খৰ যোৱাই ইমান বাট কৰি পাব নালাগে, মানে দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নালাগে, বেলেগ বেলেগ ব্লাউজ পিন্ধি ধন পাব। আৰু জুবিন দাৰ ন্যায় 100 দিনৰ ভিতৰত আমি দিবলৈ আমি আমাৰ ফালৰ আৰামছে এইটো পিছৰ কথা, কিন্তু আমি কৈছোঁ আমাৰ দৰ্জা খোলা, যাব পাৰে, আহিব পাৰে।